ছোৱালীজনী যে ডাঙৰ হৈছে চাই থাকিলে গমেই পোৱা নাযায়, কিন্তু কথাবোৰত গম পোৱা যায়। ইমান অকণমানি ছোৱালী, ইমান এনেকুৱা কথা কিছুমান কয় নহয়, শুনিলে মানে আচৰিত লাগি যায়। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। গাটো ধুৱাই ল'লোঁ, কাপোৰ পিন্ধাইছোঁ, তাৰপিছত স্কুলৰ যিহেতু হোমৱৰ্ক দিছে ছামাৰ ভেকেশ্যনৰ, তাকে লিখিব দিছোঁ। তাইক মানে কৈছোঁ, তুমি ভালকৈ খাবা, ভালকৈ ডাঙৰ হোৱা, সুস্থ পুষ্ট হ'ব লাগিব, খেলিব লাগিব, পঢ়িব লাগিব বুলি কৈছোঁ যে, তেতিয়া তাই মোক কি কৈছে জানে? তুমি চিন্তা নকৰিবা মা, মই ভাল হৈ যাম নহয়। এয়া আৰিয়া স্কুলৰ কেলেণ্ডাৰ দেই, ধুনীয়াকৈ লিখা থাকে কি খোলা কি বন্ধ। আৰু এই নিউজ পেপাৰখন যে দেখিছে, বাহিৰৰ পৰা আনি ৰুমৰ ভিতৰত থৈ দিছে দেউতাকে পঢ়িব বুলি। বহুত মানে এনেকুৱা কথা কিছুমান কয় নহয়, মানে সেইখিনি কথা আমি আমাৰ নিজৰ মগজেও ঢুকি নাপাওঁ। তাৰপিছত তাইক মই পঢ়িবলৈ দি পিনে এইফালে ৰুমটো চাফা কৰাত লাগিছোঁ দেই। ৰুম চাফা কৰি লৈ, এই ৰুম চাফা মানে কি, তাইৰ খেলনা বস্তুখিনি অকণমান ঠিক কৰিলোঁ। এইফালে আজি আমাৰ আলু চিজ পৰঠা বনাইছোঁ দেই। এফালে খীনাব বিচাৰিছোঁ, যেতিয়াই খীনাব বিচাৰোঁ তেতিয়াই এনেকুৱাবোৰ বনায়। খাই ল'লোঁ, কিন্তু কাপটো এতিয়াও এৰা নাই। খাই লোৱাৰ পিছত মানুহে শক্তিহে পায়। মোৰ মানে ইমানেই গাটো বেয়া লাগিছে, আজি ৰাতিপুৱাৰ পৰা গাটো বেয়া লাগিছে। মানে গাটো বেয়া লাগিছে মানে মই উঠিবই নোৱাৰিম, মানে তেনেকুৱা লাগিছে। মানে ইমান দুৰ্বল লাগিছে। ভাবিছোঁ বিছনাখনতে পৰি থাকোঁ নেকি। কোন এনেকুৱা আছে কওকচোন? কামবোৰ মুখৰ আগত লৈ বহি থাকিব পাৰে জানো? মইতো একদম নোৱাৰোঁ। মানে মই চাগে সিপুৰিলৈ যাবলৈ হ'লেও মানে কামখিনি কৰি থৈহে যাম নেকি, তেনেকুৱা টাইপৰ। মানে ইমানেই বেয়া লাগিছে মানে গাটো। তাৰপিছত মোৰ গাটো বেয়া লাগিছে বুলি ক'লত মানে আমাৰ আৰিয়া আহি মোক হেল্প কৰি দিছে দেই। বহুত কথা বুজি পায় দেই, বহুত কথা বুজি পায়। মোৰ গাটো বেয়া হোৱাৰ লগে লগে দেউতাকক কয়, দেউতা মালৈ ঔষধ আনি দিয়া, মা গাটো বেয়া হৈছে সেনেকৈ কয়। মই তোমাক হেল্প কৰি দিম নহয়। সেইটোৱে ন, ল'ৰা ছোৱালীবোৰ যেতিয়া এনেকৈ কৈ দিয়ে ইমান ভাল লাগে ন। লাগিলে কৰক বা নকৰক, তাই ইমান অকণমানি হয় তথাপিও এইখিনি কাম কৰি দিয়ে। মাজে মাজে অকণমান উল্টা পুল্টা কৰেও বা গালিও পাৰোঁ, কিন্তু যেতিয়া বুজি পায়, বহুত বুজি পায়, বহুত বুজি পায়। মানে হেল্প কৰি দিছে আৰু মোক। তাৰপিছত ময়ো কামকেইটা কৰি লৈ অকণমান বিচনাখনত বাগৰিছোঁ দেই। আজি বিচনাখনত বাগৰি থাকোঁতেই গৈছে, মানে উঠিবলৈই মন যোৱা নাই মানে। তাৰপিছত ছোৱালীজনী শুই উঠিলে, উঠাৰ পিছতে মোক আৰু সেই এক্সাৰচাইজগাল দেখাইছে নহয়। এনেকুৱা এক্সাৰচাইজ দেখুৱাইছে মানে কি ক'ম, আমাৰ আৰিয়া মানে এনেকুৱা কিছুমান এক্সাৰচাইজ দেখুৱাই নহয়, আপুনি আচৰিত খাই যাব মানে। আৰু ইমান জঁপিয়াব পাৰে নহয়, বাপৰে। মানে মোক দেখাইছে, তুমি পাৰিবা জানো, তুমি পাৰিবা জানো। মোৰ মানে পৰিব বুলি আকৌ ভয় লাগে ন। তাই কিন্তু সেই ভয় বোলা বস্তুটো নাই। ভয় বোলা বস্তুটো নাথাকিলে ভালেই বাৰু। তথাপিও আৰু মাক হয় যেতিয়া, চকুৰ সন্মুখত দেখি থাকোঁ ন কেনেবাকৈ পৰি যায় বুলি। ইছ ৰাম, এক্সাৰচাইজ কৰিছে চাচোন কেনেকৈ। উফ ৰাম, মোক কৈছে তুমি পাৰিবা জানো। মানে মোক মাজে মাজে কয়, মা তোমাৰ পেটটো ডাঙৰ হৈছে দেই, পেটটো ডাঙৰ হৈছে, খীনাব লাগিব, খীনাব লাগিব। এয়া এক্সাৰচাইজ কৰি মেলি মানে ততেই পোৱা নাই আৰু। তাৰপিছত মামীহঁত আহিলত আৰু আমাৰ আৰিয়াইটো ভালেই পায়। এই দিনত আজি মামীহঁতৰ ঘৰলৈও গৈছিলোঁ দেই, 1টালৈ 10 মিনিটমান থাকোঁতে। তাৰপিছত মামীহঁত আহিলে, চাহ তাহ খালোঁ। চাহ তাহ খাই লোৱাৰ পিছতে আজি বোলো তুমি ফ্ৰক পিন্ধিবা নেকি। এইটো আগত বহুত এবছৰমানৰ আগতেই মায়ে মুম্বাইৰ পৰা আনি দিয়া ফ্ৰকটো, ছুটিয়ে হৈ গ'ল। ফ্ৰকো পিন্ধিছে, চুলিও বান্ধিছে। তাৰপিছত ওলাই গ'লোঁ বাহিৰলৈ। আজি যিহেতু শনিবাৰ, পনীৰ আনিবলৈ দোকান বিচাৰি পনীৰ যেনে তেনে পালেগৈ। আৰু মাছৰুম বিচাৰিছিলে, মাছৰুম নাপালে। আৰু ছামাৰ ভেকেশ্যনৰ কাম দেখিছে নাই, আমাৰ ঘৰ পূৰা ৰং কৰি শেষ কৰি দিছে আমাৰ ছোৱালীয়ে। এনেকুৱা আৰ্ট কৰিছে। আপোনালোকৰ ঘৰত এনেকুৱা আৰ্ট কৰা মানুহ আছে নাই বাৰু? এই যোৱাবাৰ কাকোবা আহোঁতে এইখিনি কালাৰ কৰিছিলেহে, এতিয়া বোলো কালাৰ কৰিব নালাগে আৰু দেই। চাওকচোন, আনকি ফ্ল'ৰটো আঁকিছে, মানে আঁকিবলৈ মানে বাকী নাই মানে। তাৰপিছত বজাৰৰ পৰা অহাৰ পিছত আকৌ বোলে লিখে। মই বোলো লিখিলেতো ভালেই পাওঁ ন, এঙুটি ভেঙুটি শেষেই নহয় মানে, কৈছোঁ নহয় বহুত এঙুটি ভেঙুটি আৰু। তাৰপিছত অকণমান লিখিলে, অকণমান লিখাৰ পিছত মই বোলো হ'ব আৰু। অকণমান নোৱাৰিলেই আকৌ চিঞৰে যে, মোৰ বৰ খং উঠে তেতিয়া। তাৰপিছত বোলো ভাতটো খাই লওক, ভাতটো খুৱাই লৈছোঁ। ভাত নাখাওঁ বুলি কৈছিলে, কলটো খাই ল'লে দেই, কল খাই লৈ ভাত নাখাওঁ বুলি কৈছিলে। ভাতটো খুৱাই লৈছোঁ। আমাৰ আৰিয়াই মানে তাইৰ পৰা মানে আপুনি লুকুৱাই বস্তু এটা খুৱাব নোৱাৰে মানে। ডিমৰ গোন্ধও পায়, মাছৰ গোন্ধও পায়। সেয়া মায়ে যে শিঙি মাছ লৈছিলে, শিঙি মাছৰ জোল বনাই দিছে। মাছটো নাখায় বোলে, গোন্ধ পাইছে। মই বোলো খোৱা আকৌ, তেতিয়াহে হ'ব বোলো। যেনে তেনে মনে মনে খুৱাইছোঁ আৰু।
জঁপিয়াব পাৰিবা বুলি ক'লত খাইছে বাৰু। তাৰপিছত গ্ৰাইপ ৱাটাৰটো বোলো খুৱাওঁ, গ্ৰাইপ ৱাটাৰ খুৱাবলৈ তাই নিজেই চামুচ আনি দিছে। চব নিজেই কৰে ডাঙৰ হ'লে কৰে নে নকৰে নাজানো আৰু, এতিয়া কিন্তু চব কৰি দিছে। এতিয়াই সুখ আৰু দিয়ক, পিছলৈ কি